হিমন্ত বিশ্ব শৰ্মা কোন? পোষ্টাৰ মুকলি কৰিলে প্ৰদেশ কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ কেলেংকাৰী প্ৰচাৰ হ'ব অসমৰ গাঁৱে ভূঞে। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ উৎস বিচাৰি ৱেবছাইট মুকলি কংগ্ৰেছৰ। মিছকল মাৰি দিব পাৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তথ্য। 12,000 বিঘাতকৈ অধিক মাটি আছে মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবাদমেলত এই অভিযোগ গৌৰৱ গগৈৰ। যে কেনেদৰে তেখেতৰ দিনত অসমৰ ৰাজনীতিত অভদ্ৰতা আৰু অহংকাৰী এটা ভাৱ সোমাই আহিছে, কেনেদৰে পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখলৰ এই কামখিনি আগবাঢ়ি গৈছে, কেনেদৰে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত, জাতি জনগোষ্ঠীক প্ৰতাৰণা, যিজনে অসমৰ ৰাইজক সপোন দেখালে যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমখন উন্নয়নৰ পথত আগুৱাই লৈ যাব, সেইজনে আজি গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। হাজাৰ হাজাৰ বিঘা মাটি আজি তেওঁলোকৰ ক'ৰবাত পৰিয়ালৰ নামত, ক'ৰবাত তেওঁ পৰিয়ালৰ সদস্যৰ নামত, বৃহত্তৰ পৰিয়ালৰ সদস্যৰ নামত হাজাৰ হাজাৰ বিঘা মাটি হু ইজ HBS এটা ৱেবছাইট আমি মুকলি কৰি দিছোঁ। লগতে এটা QR কোড আমি ইয়াত দেখাই দিছোঁ। যদি আপোনালোকে এই QR কোডটো স্কেন কৰে অট'মেটিকলি সেই ৱেবছাইটত আপোনালোকে যাব পাৰে। পাকিস্তান লীগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক ফ্লপ শ্ব' আখ্যা। শিক্ষা স্বাস্থ্য সকলোতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ। বা অসমীয়া যুৱকসকলক সংস্থাপন বা আত্মনিৰ্ভৰ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। 50,000 অসমীয়া ঠিকাদাৰ তেখেতে প্ৰথমবাৰৰ বাবে সৃষ্টি কৰাৰ অভিলেখ কৰিম বুলি বিধানসভাত ঘোষণা কৰিছিল। কিন্তু এতিয়া অসমৰ যিকেইজন অসমীয়া ঠিকাদাৰ তেওঁলোকৰ কেনেকুৱা দুৰৱস্থা, NPA লাগি তেওঁলোকৰ কি অৱস্থা, জল জীৱন মিছনৰ ঠিকাদাৰসকলৰ কি দুৰৱস্থা, এই গোটেইবিলাকেই তেখেতে যে বিফল হৈছিল যোৱা সময়ছোৱাত শাসনত থাকিও অসমৰ উন্নয়নৰ বাবে। জিতেন্দ্ৰ সিঙৰ মতে অসমক বিক্ৰী কৰিলে হিমন্ত বিশ্ব শৰ্মাই। 17টাকৈ কোম্পানীৰ মালিক আখ্যা মুখ্যমন্ত্ৰীক। মাত্ৰ 5জন ঠিকাদাৰকহে কাম দিয়ে মুখ্যমন্ত্ৰীয়ে। এই মন্তব্য জিতেন্দ্ৰ সিঙৰ। हेमंत बिस्व शर्मा वो व्यक्ति हैं जिनने आसाम को बेच दिया है, आसाम को तोड़ दिया है, आसाम और आसाम की जनता के दुश्मन हैं। हेमंत बिस्व शर्मा जी वो व्यक्ति हैं जिनने आसाम को बेचने का पारिवारिक धंधा बना चुके हैं। मामा और मामी और उनका पूरा परिवार 12,000 बीघा जमीन अपने परिवार के नाम रखते हैं। 17 कंपनी बना चुके हैं। 40,000 बीघा से ज्यादा जमीन अडानी और अंबानी को, पतंजलि को बेच चुके हैं। ৰাজহুৱা সম্পত্তি আদানী আম্বানীক গতাই দিয়াৰ অভিযোগ ভূপেশ বাঘেলৰ। মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই সকলোকে প্ৰবঞ্চনা কৰাৰ অভিযোগ। देश की सारी संपत्ति अडानी अंबानी को अब FT फाइल के माध्यम से पूरे हिंदुस्तान की जनता के जीवन को खतरे में डालने का काम किया है। एक डबल इंजन का सरकार नहीं, एक ट्रबल इंजन है। देश की जनता को दुख देने वाली ये इंजन है। अब इस इंजन को बदलने का समय आ गया है। ब्यूरो रिपोर्ट DY365।